নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আন এটা ভিডিঅ' আগবঢ়ালোঁ। আচলতে আজি কেইদিনমানৰ পৰা মই ভিডিঅ' আপোনালোকৰ ওচৰত দিব পৰা নাছিলোঁ, কাৰণ খেতি বাতিৰ ভিডিঅ' যিহেতু মই দিওঁ, কিন্তু মই এই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। নিশ্চয় আপোনালোকে প্ৰত্যেকেই জানে, যদি আমাৰ অসমীয়া মানুহ হয়, অসমত থকা মানুহ হয়, নিশ্চয় আপোনালোকে প্ৰত্যেকৰে জ্ঞাত যে জুবিন গাৰ্গৰ যি মৃত্যু হৈছিলে, সেই মৃত্যুৰ দুখ এতিয়াও যোৱা নাই, অন্তৰত সেই দুখবোৰ আহিয়ে থাকে। জুবিনৰ কথা 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই জুবিনৰ কথা অন্তৰত আহি থাকে। সেই ৰাতি যিখিনি সময় শুওঁ, সেই শোৱাৰ সময়তে যি টোপনি অহাৰ পাছত আৰু জুবিনৰ কথা অন্তৰত নাহে, সাৰ পোৱাৰ পাছত আকৌ জুবিনৰ কথাই মনলৈ আহি থাকে। কাৰণ অত্যন্ত দুখ পাইছোঁ, আৱেগিক হৈছোঁ, কান্দিছোঁ। এতিয়াও মানসিকভাৱে সুস্থ হ'ব পৰা নাই। মানে এনেকুৱা লাগে যেন আমাৰ ঘৰৰ কোনোবা এজন মেম্বাৰহে ঢুকাইছে, এনেকুৱা লাগিছে। আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ এই শোকৰ কাৰণে মই আপোনালোকৰ ওচৰত খেতি বাতিৰ ভিডিঅ'বিলাক আগবঢ়াব পৰা নাছিলোঁ। মোৰ অলপ দেৰিও হ'ল। মই বহি আছোঁ, এই বহি থকা এই ধানখিনি মই আপোনালোকক আগতেও দেখুৱাইছিলোঁ। এইটো এটা নতুন প্ৰজাতিৰ শালি ধান। এই শালি ধানটোৰ নাম হৈছে মাম্বা 848। মাম্বা 848 এই প্ৰজাতিটোৰ নাম। আৰু এই প্ৰজাতিটো আচলতে মই আগতেও কৈছোঁ, আজিও কওঁ, এইটো ধান আচলতে মতা ধান, লাহি ধান নহয়, মতা ধান। আৰু ধানখিনি কেনেকুৱা হৈছে আপোনালোকে দেখিছে মোৰ পিছত এই থকা ধানবিলাক। ইয়াৰ যিটো থোপা, বহুত থোপা হৈছে। মোটামুটি এডাল ধানৰ গছৰ পৰা প্ৰায় 29-30টামান ইয়াৰ পখাই ওলাইছে। মই আপোনালোকক দেখুৱাই আছোঁ ধানবিলাক, চাওক, এই চাওক থোপাবিলাক কিমান ডাঙৰ ডাঙৰ হৈছে। চাওক, আপোনালোকে দেখিলে অনুমান কৰিব পাৰিব কিমান ডাঙৰ ডাঙৰ থোপা হৈছে। চাওক, এতিয়া চাওঁ, এই ধানটো যিহেতু 160ৰ পৰা 165 দিন লাগে। যদি ধানটো ভাল হয়, তেতিয়াহ'লে নিশ্চয় অহাবাৰ মই বিক্ৰী কৰাৰ কাৰণে দোকানত লৈ আহিম। মই আগতে উৎপাদনটো চাম, কাৰণ উৎপাদন যদি ভাল হয়, খুব ভাল উৎপাদন এটা পোৱা যায়, তেতিয়াহ'লেহে মই এই ধানটো অহাবাৰ আনিম বুলি ভাবিছোঁ। এতিয়া কি হয় নাজানো। ধানখিনি মই এবাৰ ভিডিঅ' স্ক্ৰীণত আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাওক কেনেকুৱা হৈছে। ইয়াৰ পাছত হয়তো ধানবিলাক যেতিয়া ওলাব, পকিব, সেইবিলাকো মই আপোনালোকক দেখুৱাম। চপোৱাৰ সময়তো মই দেখুৱাম আপোনালোকক। মই অলপ আপোনালোকক ধানবিলাক দেখুৱাবলৈ খুজিছোঁ। চাওক ধানবিলাক কেনেকুৱা হৈছে, আপোনালোকে দেখিলে নিশ্চয় অনুমান কৰিব পাৰিব। আৰু এই থোপাবিলাক কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাইছোঁ। এই চাওক, খুব ভাল থোপা হৈছে, পখা বহুকেইটা ওলাইছে। এডাল ধানৰ গছৰ পৰা বহুকেইটা পখা ওলাইছে। আৰু ধানবিলাক মোটামুটি প্ৰায় 2 ফুট 2.5 ফুটমান ওখ হৈছে। চাওক, মই দেখুৱাই আছোঁ, খুব সুন্দৰ হৈছে ধানখিনি। মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত থোপাবিলাক দেখিছে কিমান ডাঙৰ হৈছে। চাওক, ধানৰ চেহেৰা পাতিৰ পৰা আদি কৰি সকলোখিনি ভালে দেখা যায়। ধানখিনি ভাল উৎপাদন পাম বুলি এটা আশা কৰিব পাৰি, কাৰণ ধানবিলাক দেখিলেই গম পায়। চাওক, গতিকে মই এইখিনি আপোনালোকক দেখুৱালোঁ। ইয়াৰ পাছত মই আৰু দেখুৱাম আপোনালোকক যে এই ধানবিলাকৰ যিটো ধান কিমান উৎপাদন হয়, আৰু ধানবিলাক ওলোৱাৰ পাছত সেইবিলাক কিমান দীঘল দীঘল হয়, সেইবিলাকো মই দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম। গতিকে আজি ইমানেই দেখুৱালোঁ। ধন্যবাদ।